নমস্কাৰ, আজি মই আপোনালোকলৈ আটাৰ এয়া ফুল পিঠা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই পিঠাটোৰ কাৰণে এবাটি আটা লৈছোঁ। আপোনালোকে ময়দা খালে ময়দাও ল'ব পাৰে। ইয়াত মই সামান্য পৰিমাণৰ নিমখ দি লৈছোঁ। এচামুচ এয়া চেনি দি দিছোঁ। আপোনালোকে চেনি নাখালে নিদিলেও কথা নাই। ইয়াত মই আধা চামুচ ক'লা জিৰা দি দিছোঁ। সামান্য পৰিমাণৰ 1 পিঞ্চ জোখত ইয়াত বেকিং চৌডা দিছোঁ। বেকিং পাউডাৰ নহয়, বেকিং চৌডা। এয়া দেখিছেনে? বেছি নিদিব। এতিয়া ইয়াতে 2 চামুচ জোখত মই ৰিফাইন দি দিম। বেছি নহয়, 2 চামুচ। বস্তুৰ পৰিমাণখিনি যিদৰে কৈ দিছোঁ সেইদৰে দিব। এতিয়া গোটেইখিনি মই ভালদৰে মিলাই লৈছোঁ। এইদৰে এতিয়া মই হাতেৰে এইদৰে মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। গোটেইখিনি মই ভালদৰে এইদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এতিয়া ইয়াতে মই পানী দিম। পানী কম কমকৈ দি আমি আটা যিদৰে মুঠো সেইদৰে ৰেডি কৰি ল'ম। এইদৰে ঠাণ্ডা পানীয়ে দিছোঁ মই। এইখিনি মই আমি ৰুটি বনালে যিদৰে ৰেডি কৰি লওঁ সেইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া ইয়াৰে এটা ভাগ কৰি লৈছোঁ। এটা ভাগ মই এইদৰে ছাইড কৰি থৈ দিম। এতিয়া এইটো ভাগত মই পিংক কালাৰ দি দিছোঁ। বেছি নহয়, এয়া 2 টোপ জোখত দি দিছোঁ। এতিয়া এইখিনি আকৌ এবাৰ ভালদৰে মুঠি ল'ব লাগিব। এইখিনি মই মুঠি ল'লোঁ। এতিয়া এইখিনি দুইখিনি মই এইদৰে ঢাকনিৰে ঢাকি 5 মিনিট সময় থৈ দিম। তাৰপাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 5 মিনিট সময় হৈ গ'ল। এতিয়া মই ইয়াৰে এইদৰে এটা লাড্ডু লৈছোঁ। লৈ মই বেলি ল'ম। এয়া মই লাড্ডুটো ইয়াতে অলপ আটা, আপোনালোকে আটাৰে বনালে আটা ল'ব, নহ'লে ময়দা ল'লেও হ'ব। এতিয়া বেলি ল'ম। এয়া মই বেলি ল'লোঁ। আমি ৰুটি যিদৰে বেলোঁ সেইদৰে বেলি ল'ব। এতিয়া মই ইয়াৰ ওপৰত এইদৰে আটা লগাই লৈছোঁ। এইদৰে লৈ লৈছোঁ। এয়া দেখিছেনে? এইদৰে লৈ লৈছোঁ। এতিয়া ইয়াৰে এইটো ছাইড এইদৰে মই লৈ লৈছোঁ। ইয়াৰে ছাইডটো এইদৰে লৈ লৈছোঁ। ইয়াৰ ওপৰত মই আৰু এইদৰে আটা দি দিছোঁ। এই ছাইডটো এইদৰে লৈছোঁ। সমান কৰি ল'ব। এয়া এইদৰে লৈ লৈছোঁ। এতিয়া আকৌ মই এইখিনি বেলি ল'ম। প্ৰথমতে হাতেৰে এইদৰে লৈ লৈছোঁ। এইদৰে আটা লৈছোঁ। লৈ বেলিব লাগিব। এয়া মই বেলি ল'লোঁ। এতিয়া মই বাতি এটা লৈছোঁ। বাতিটোৰে এইদৰে কাটি ল'ম। ঢাকনিৰে ল'ব পাৰে বা গ্লাছৰেও এইদৰে কাটি ল'ব পাৰে। এইদৰে মই কাটি ল'লোঁ। এয়া দেখিছেনে? এতিয়া এইখিনি উঠাই ল'ম। এইটো জোখত কাটি লৈছোঁ। এয়া দেখিছে? এতিয়া মই এইদৰে দুটা দুটা লগাই লৈছোঁ। এয়া দেখিছে? এইদৰে একেদৰে মই আৰু এটা ৰুটি বেলি ল'ম। একেদৰে ইয়াৰেও এটা ৰুটি মই বেলি ল'লোঁ। এইদৰে কাটি ল'ম। এয়া কাটি ল'লোঁ। এয়া দেখিছেনে? এইদৰে
ৰেডি কৰি ল'লোঁ। আপোনালোকে বহুত ধৰণে বনাব পাৰিব। এতিয়া ইয়াৰে এটা লৈছোঁ, ইয়াৰে এটা লৈছোঁ, এয়া দুটা লৈছোঁ। এতিয়া ইয়াৰে এইদৰে মই কাটি যাম। এয়া দেখিছেনে? এইদৰে কাটি যাব লাগিব। ধুনীয়া পিঠা এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। একেবাৰে দেখিবলৈও ধুনীয়া হয় আৰু খাবলৈও টেষ্টি হয়। এয়া দেখিছেনে? এইদৰে এয়া দেখিছেনে? এইদৰে মই চুৰিখনেৰে এইদৰে কাটি ৰেডি কৰি ল'লোঁ। এতিয়া মই আপোনালোকক দেখাই দিম। এইদৰে দুটা চাপ সমানে জাপি ল'ব। এয়া দেখিছেনে? এইটো চাইড এইদৰে জাপি ল'ব। বাঁহৰ শলা লৈছোঁ, শলাৰে এইদৰে মই ফুটাই এইদৰে লৈ লৈছোঁ। এয়া দেখিছে? এতিয়া মাজটো অলপ এইদৰে দি দিব। এইদৰে গোটেই পিঠাকেইটা ৰেডি কৰি ল'ম। এইদৰে বনাব পাৰে। দুটা এইদৰে লগাই ল'ব। এইদৰে একে প্ৰচেছতে কাটি ল'ম। এতিয়া মই ইয়াৰেও চুৰিখনেৰে এইদৰে কাটি যাম। এইদৰে একেবাৰে সহজতে বনাব পাৰিব। এইদৰে এয়াও মই এইদৰে কাটি ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এইদৰে ল'ব। এইদৰে একেবাৰে সহজতে আপোনালোকে ধুনীয়া পিঠা এটা বনাব পাৰিব। এইদৰে এয়া মই দুটা আপোনালোকক দেখাই দিছোঁ। এইদৰে প্ৰথমতে মই এয়া 6টা ৰেডি কৰি ল'লোঁ। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি দেখিছেনে? হাতেৰে চুব পাৰি। গৰম বেছি নহওঁতে এইদৰে দি দিব। এইদৰে মই দি গৈছোঁ। গেছৰ ফ্লেমটো ল' কৰি ৰখাব। এইদৰে মই প্ৰথমতে দি লৈছোঁ। এইদৰে আপোনালোকে কেৰাহীত দিয়ে লৰাই নিদিব। 3 মিনিটমান সময় এইদৰে ল' ফ্লেমত থৈ দিব। এয়া দেখিছেনে? যেতিয়া হ'ব এইদৰে ওপৰলৈ উঠি আহিব। এয়া ওপৰলৈ উঠি আহিছে। এতিয়া মই এইদৰে লুটিয়াই দি দিম। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি আপোনালোকে ভাজিব। এইদৰে আপোনালোকে ইলুটি শিলুটিকৈ এইদৰে মচমচীয়াকৈ ভাজিব। এয়া মোৰ পিঠা হৈ গ'ল। এয়া দেখিছেনে? কিমান ধুনীয়া হৈছে। এতিয়া মই এই পিঠাকেইটা নমাই তেলখিনি ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। খিনি অলপ ঠাণ্ডা কৰি ল'ব। লৈ এতিয়া আকৌ মই দ্বিতীয়বাৰ এইদৰে দি দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰখাব। এইদৰে 3 মিনিট সময় ল' ফ্লেমত থৈ দিব। এতিয়া মই এইদৰে ওপৰলৈ উঠি আহিব। এতিয়া এইদৰে লুটিয়াই দি দিম। এয়া দেখিছেনে? একেবাৰে ফুলপাহৰ দৰে হৈ যায়।
এই দুটা মোৰ অলপ ছাইডত থাকোঁতে এইদৰে মই ঘূৰাই দি দিলোঁ কণাই। কেৱল ল' ফ্লেমত আপোনালোকে ভাজিব। দ্বিতীয় পিঠাকেইটাও হৈ গ'ল। এয়া মই নমাই ল'লোঁ। এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰি লওঁ। এয়া মই পিঠা নমাই ল'লোঁ। এইদৰে আপোনালোকে শলাডাল উলিয়াই ল'ব পাৰিব। এয়া দেখিছেনে? একেবাৰে সহজতে টেষ্টি পিঠা এটা ঘৰত এইদৰে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।